আজি হোটেলত মাছ আৰু মাংস দুইটা খোৱাৰ কাৰণে এনেকুৱা যে অৱস্থা হ'ব নহয় মই সঁচাকে ভবা নাছিলো দেই। মানে একেখন হোটেলৰ পৰা চিকেন এক প্লেট আৰু মাছ এক প্লেট লৈ ললো আৰু তাৰ পিছতহে মোৰ আচল বিহুটো ওলাইছে। মানে আজি কাহিনীটো এনেকুৱা ধৰণৰ হা, মই মানে 2-3 দিনৰ পৰা এনেকুৱা বৰষুণ দি আছে নহয়, কেনি ওলাই যাব মনে যোৱা নাই নহয়। আৰু মানে এনেকুৱা অৱস্থা হৈ গৈছে নহয়, ৰুমতো ভাত চাত বনাবলৈ মন যোৱা নাই। সেইটো কাৰণে ভাবিলো ওচৰতে থকা হোটেলখনতে ভাতটো খাই আহোঁগে। আৰু দেখিলো যে চব ফালে যেতিয়া পানী পানী হৈ আছে, সেই পানীতে মাছ দুজনীমান এৰি দিলেহে ভাল হ'ব। সেইটো কাৰণে ভাবিলো আজি মই মাছে খাই দিওঁ নেকি, মাংস নাখাই পেলাই। কিন্তু মানে মই গৈছিলো হয় মাছ খাম বুলি, কিন্তু তাত মানে চিকেনৰ যিটো ধুনীয়া গোন্ধ আহি আছিলে মই ৰ'ব নোৱাৰিলো নহয়। তই ভাবিলো মাছ খাম বুলি ভাবিলো যেতিয়া মাছটো মই খামেই, ভাবিলো লগতে চিকেনো এক প্লেট কৰি দিওঁ নেকি। সেইটো কাৰণে আজি মানে 2 প্লেট মানে মই অৰ্ডাৰ কৰিলো, 1 প্লেট চিকেন আৰু 1 প্লেট মাছ। মানে আপোনালোকে এটা কথা জানে নে, আপোনালোকে বাহিৰত যিমানেই ধুনীয়া খানা নাখাওক কিয়, মানে নিজৰ হাতেৰে দি নিজৰ ঘৰত খানা বনাই খোৱা নিচিনা হ'বই নোৱাৰে দেই। ময়ো মানে কেতিয়াবা ভাবো হা, নিজে ঘৰতে বনাই খাওঁ নেকি, নিজে ৰুমতে বনাই খাওঁ নেকি। মানে কি হয়, মই ইমান খানা চানা বনাব নাজানো, সেইকাৰণে মই বাহিৰত খাবলগীয়া অৱস্থা হৈছেগে মোৰ। যদি আপোনালোকে এইটো ৰিলত বা এইটো শৰ্টছত মানে এইটো ভিডিঅ' 50টাতকৈ ওপৰত লাইক দিয়ে নহয়, তেতিয়াহ'লে নেক্সট ভিডিঅ' বা তাৰ 2-3টা মানৰ ভিডিঅ' পাছত মই নিজে খানা বনাব ট্ৰাই কৰি চাম।